জুবিন গাৰ্গলৈকে আপোনালোকে চিনেমাখনত সকলোকে লগ পাব। জুবিন দাৰ কেৰেক্টাৰটো খুব ধুনীয়াকৈ কৰিছে। জুবিন দাই ইতিমধ্যে মিউজিক কৰা আপোনাৰ পাইছে। জুবিন দাটো তেনেকৈ হিয়া দিয়া নিয়াত আহিলে মুনিনবোৰৰ অনবদ্য চিনেমাবিলাকৰ আগতে এনেকুৱা কথা আছিলে যে বহুকেইখন চিনেমা এখন চিনেমাৰ ইতিহাসে এনেকুৱা ডায়মণ্ড দাৰ চিনেমাৰ যে এখন চিনেমা এটা গানৰ বাবেই চলিছিলে আৰু সেইটোৱে কন্যাদান যিখন চিনেমা আছিলে ঊল গুঠিব জানেনে গানটো ইমানেই বেছি পপুলাৰ। চ' সেই চিনেমাখনৰ বাবে ভাইমন দাই মোক কোৱা কথা আছিলে যে পোষ্টাৰখনি তেওঁ লিৰিক্স দি পেলাই কৰিছিলে। যি কি নহওক এই অন্যতম মানুহগৰাকীৰ বাবে আৰু এই গোটেই জাৰ্ণিটোৰ বাবে প্লিজ এবাৰ সকলোৱে হাত জাপৰি বজালে মই সুখী হ'ম। চ' এবাৰ সকলোৱে একেলগে অসমীয়া চিনেমাৰ বাবে কম অসমীয়া চিনেমা জিন্দাবাদ। ভাইমন দা চ' সকলোৱে মিলি অহা 23 মে'ত সকলোৱে আহিব বুলি আশা কৰিছোঁ। আপোনালোকক এনেদৰে নিমন্ত্ৰণ জনাবলৈ আহিলোঁ। আপোনালোকে আহিলে আপোনালোকে সঁহাৰি জনালে নিশ্চিতভাৱে ভাল লাগিব। আৰু মোৰ ঘৰো বহুত দূৰত নহয়, লখিমপুৰত। মই লখিমপুৰৰ ল'ৰা, গতিকে আপোনালোক সকলোৱে আহিব চাব, আমাক উদগনি যোগাব বুলি আশা কৰিছোঁ। বুজিলা? আৰু মাজুলীত এটা চিনেমা এটা লাগেতো ধৰক আকৌ MLA মিনিষ্টাৰ যোনজন আছে ভোটৰ সময়ত ঠিকে আহে হয়নে? আচল কামবোৰ নকৰে। আপোনালোকে ধৰক বিমল বৰাক ধৰক কালচাৰেল মিনিষ্টাৰ, নামটোহে কালচাৰেল মিনিষ্টাৰ, কালচাৰ কৰে জানো? নকৰে। হা মোৰ ইমান পইচা নাই বাবা। মই মানুহৰ বেমাৰত পইচা দিওঁতে মোৰ আধা পইচা গুচি যায়। কৰি দিব পাৰে একো নাই, মোক যদি মাটি দিয়ে মই কৰি দিব কোনে। 1 বিঘা মাটি দিলে হ'ল, চিনেমা বনাই দিম। গভৰ্ণমেণ্টে বনাব নোৱাৰিলে মই বনাই দিম, একো ডাঙৰ কথা নহয়। বহুত চিনেমা হল খোলাই দিলোঁ, বহুত চিনেমা হল বনোৱালোঁ। এতিয়া এটা চেপনতো এটা হৈ আছে নতুন চিনেমা হল, সেইটোতে মই লাগি আছোঁ। মোৰ নহয় দেই, মোৰ নিজৰ নহয়, বেলেগে কৰি আছে, মই হেল্প কৰিছোঁ। মই হেল্প কৰি দিব পাৰোঁ। চব কোনোবা যদি আগবাঢ়ি আহে উই কেন হেল্প। আমি চব আছোঁ, গোটেই টিম আছে, গোটেই এডাল মস্ত টিম এডাল আছে আমাৰ, প্ৰায় 200 মানুহৰ এটা টিম। হা মাটি 1 বিঘা দিয়ক, চিনেমা হল বনাই দিম। থেংক ইউ। ভাইমনে চাবলৈ আহিব 23 মে'ত। তাৰপিছত ৰৈ পিনে আহিব মোৰ নিজৰ চিনেমা এখন, নিজৰ প্ৰডাকশ্যন। সেইখন দেৰি আছে বাৰু, ছেপ্টেম্বৰ। সেইটো খবৰ এনেও পাবলৈ অকণমান দেৰি ৰৈ থাকক, লাহে লাহে। প্ৰথমতে ভাইমন দা চাওক, তাৰপিছত ৰৈ পিনে চাওক। আৰু বাকী চিনেমাবোৰ চাব, নাচাব বুলি নকওঁ মই, কাৰণ চবেই কষ্ট কৰি বনায়তো। চবৰ এটা কষ্ট থাকে, মন থাকে, এটা হাবিয়াস থাকে যে এখন চিনেমা বনাইছোঁ। আৰু বেয়া হ'লে বেয়া বুলি ক'ব, ভাল লাগিলেও ক'ব যে ভাল লাগিছে। বেয়া হ'লে ডাইৰেক্ট কয় যে ভাল নাপালোঁ।